হয় বৰ্তমান মই উপস্থিত আছোঁ ৭ নং ফগৰাগ্ৰাম সমষ্টিৰ শক্তি আশ্ৰমত। মোৰ পিছফালে আপোনালোকে এখন পথ দেখিবলৈ পাইছে, যিখন পথে জ্বলা কলা খুৱাইছে একাংশক। বিডিচি নিৰ্বাচন সমাগত। মই কেমেৰা পাৰ্চনক এইখন পথ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া চাওক, হাজাৰ হাজাৰ গাড়ী আহি আছে, কিন্তু ৰাস্তাখনৰ যি জ্বলা কলা অৱস্থা, এই অৱস্থা কিন্তু ৫টা বছৰে ৰাইজে ভোগ কৰিলে। এনেকুৱা জ্বলা কলা খোৱা অৱস্থা ফগৰাগ্ৰামৰ শক্তি আশ্ৰমৰ এইখন পথেৰে ডেইলি অহা যোৱা কৰে হাজাৰ হাজাৰ গাড়ী। ইয়াৰ ৰাস্তাখনৰ পৰিৱেশ কেমেৰা পাৰ্চনে মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এক কেমেৰা পাৰ্চন পোনে পোনে দেখুৱালে এনেকুৱাকৈ বিজেপিৰ ৰেলী ওলাইছে, কিন্তু তাৰ মাজতে এই জ্বলা কলা খোৱা অৱস্থাৰ ৰাস্তাখনৰে হাজাৰ হাজাৰ গাড়ী দেখিবলৈ পোৱা গৈছে। আপোনালোকে দেখি আছে। এইটো ৰাস্তাটো ঠিক কৰিব লাগে, কাৰণ যোৱা আসাত বহুত অসুবিধা হয়, মানে বহুত অসুবিধা হয় যাওয়া আসাতে। সেই কাৰণত মানে ঠিক কৰিব লাগে ৰাস্তাটো সোনকালে। এইটো তো মোটামুটি আপোনাৰ ৬-৭ মাহ মোটামুটি বছৰখানি হ'ল আৰু কি। মানে বহুতে ইয়াতে বহুত আমাৰ বিটিচিৰ যিটো মানে ইলেকশ্যন চলি আছে, তাহোনে সদায় যাই থাকে আহি থাকে, সিহঁতৰো মাথাত এইবিলাক নাথাকে। মানে আমাৰ যি অসুবিধা হৈছে, মানে এটা যে গাড়ী এটা গেলি মানে আৰু মানে আপোনাৰ পৰা হৈ থাকে। সেইকাৰণে আমি কওঁ যে মানে সোনকালে ৰাস্তাটো ভাল হ'লে আমাৰ অলপ সুবিধা হয় আৰু কি। এই ৰাস্তাটো সোনকালে হ'ব লাগে। আমালোকে কলেজত যাওঁ আহোঁ বহুত অসুবিধা হয়, মানে এক্সিডেণ্ট হ'বলৈ বহুত সম্ভাৱনা থাকে। সেইকাৰণে সোনকালে হ'ব লাগে ৰাস্তাটো। হয়, শক্তি আশ্ৰম হয়। এইটোতো ১-১.৫ বছৰ হ'ল আৰু হয়, তেনেকুৱাই মানে হৈ আছে। নহয় কোনো ৰিপেয়াৰিং কৰা নাই। কলেজ তো সামনত আছে কলেজ। না মোটামুটি রাস্তাটাতে মোটামুটি আজকে মোটামুটি প্রায় বোধহয় 2 বছর হয়ে যায় এভাবে চলছে। তো চলার পরে কতগুলো মানুষের মানে অ্যাক্সিডেন্টও হয়ে যায়। অ্যাক্সিডেন্ট হওয়ার পরেও মানে কতগুলো মানুষের টাইম না উঠাইতে লাগে। রাস্তাটাতে এটা কি দেখে না নাকি পাবলিক দেখছে, পাবলিক মানে নষ্ট হইতেছে, এইভাবে অ্যাক্সিডেন্ট হইতেছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।